বহুতৰে পে আউট ছেটআপটো ভিতৰত সোমাই থাকে, মানে বহুতে গম নাপায় যে ক'ত থাকে। এই যে পে আউট ছেটিং যিটো আছে এইটো চাওক, এই বাইদেউৰ প্ৰফাইলটো নৰ্মেলি কোনোবা যদি চেক কৰে ইয়াত চাওক বিচাৰি ওলোৱা মুস্কিল হৈ যায়। দেখা পালে ইয়াত চাওক, ইয়াত যদি যাওঁ ইয়াত চাওক তলত এনেকৈ পে আউট ছেটআপটো ইয়াত দে মানে শ্ব' কৰা নাই। এতিয়া মই আপোনাক মোৰ মোবাইলত এটা দেখাই দিছোঁ কেনেকৈ পে আউট আমাৰ জেনেৰেলি চবৰে আহে। মানে এইটো মোৰ প্ৰফাইলটো মই খুলি দি আছোঁ, ৰ'ব আপোনাৰ ভাল চাওক, ইয়াতে পে আউট ছেটআপটো চাওক, ইয়াত বাইদেউৰ এনেকুৱা আহিছে, ইয়াত চাওক পে আউট ছেটআপ নাই। কিন্তু এইটো মোৰ পৰিয়াল চাওক, মই আপোনাক ভালদৰে বুজাই দিছোঁ। চাওক বহুতৰে কি কৰে, এই যে প্ৰফাইল ডেছবৰ্ডত মই যালোঁ, যোৱাৰ পিছত চাওক পে আউট ছেটআপটো আমাৰ ইয়াত থাকে। এই যে পে আউট ছেটআপ ইয়াত থাকে, যিসকলৰ ইয়াত নাথাকে মানে এই যে পে আউট ছেটআপটো ইয়াত চাওক বাইদেউৰ নাই, দেখা পাইছে ইয়াত চাওক নাই, হয় না? আৰু এই পে আউট ছেটআপ হৈছে এই বাইদেউৰ। আপুনি ভাবিব যে মোৰ বেংক ছেটআপটো ক'ত গ'ল, কেনেকৈ ওলাম, বহুতে নাজানে না, এনেকুৱা হয় না? আৰু বাইদেউ আপুনি ক'ৰ পৰা আহিছে বন্ধু? আপুনি গুৱাহাটী না? আৰু লগত কোন আছে? দাদা আহিছে না? হয়। তা এতিয়া আপোনাক মই সেইকাৰণে এই বস্তুটো ভালতে বুজাই দিম। বহুতে মোক কয় দাদা মোৰ পে আউটৰ বেংক ছেটআপটো মোৰ হেৰাই গৈছে, ক'ত থাকে মই বুজি পোৱা নাই। যিসকলৰ মানে এনেকুৱা কৰি শ্ব' নকৰে এই যে পে আউটটো, চাওক মই ভালকৈ আৰু বুজাই দিছোঁ। এইটো মোৰ প্ৰফাইল 2,07,000 প্ৰফেশ্যনেল ডেছবৰ্ডটো যাব, গৈ কিনে ইয়াত চাওক পে আউট ছেটআপটো মোৰ ইয়াত আছে। কিন্তু ইয়াত এইটো প্ৰফাইলত চাওক সুমিত্ৰা দাস, এই বাইদেউৰ প্ৰফাইল, ইয়াত চাওক ইয়াত কিন্তু পে আউট ছেটআপটো মই প্ৰফেশ্যনেল ডেছবৰ্ড যদি ক্লিক কৰোঁ ইয়াত চাওক নাই। এতিয়া নাই যে বহুতে এইটো কনফিউজ হয়, বহুতে জানে যে ক'ত থাকে কিন্তু বহুতে নাজানে। সেই নজনাবিলাকৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ। এতিয়া মোৰ আছে বাইদেউৰ নাই, এতিয়া কি হ'ব? টেনশ্যন বহুতৰ। এই যে টুলছ আছে, টুলছ, এই টুলছত যিটোত নাই মানে যিটোত নাই আপুনি টুলছত যাব, এই টুলছত এইটো পে আউট দেখা পাইছে, এইটো পে আউট ইয়াত যাব, চাব ইয়াতে পে আউটটো ইয়াত আছে। এতিয়া ক'ব যে পে আউটৰ ভিতৰত বেংক ছেটআপ মোৰ আহিলে মই কেনেকৈ জানিম? বেংক ছেটআপটো যেতিয়া আহিব তেতিয়া কেনেকৈ জানিম? ইয়াত চাওক এইটো নহয় কিন্তু বেংক ছেটআপ। বহুতে কি কৰে, ভুল কৰে কি বেংক ছেটআপ ভাবে এইটো ভাবে আৰু এইটো ভাবে। এই যে চাইন আপ 45 ৰুপিজ, এইটো পে'মেণ্ট কৰিলে এইটো টকা কাটিব আপোনাৰ, এইটো কেতিয়াও নকৰিব এইটো। এতিয়া পে আউট ছেটআপটো কেনেকৈ আহে মই আপোনাক ভালদৰে বুজাই দিছোঁ, ঠিক আছে? ইয়াত আপোনাৰ কি আহিব, যিটো বেংকৰ ছেটআপ যদি আপোনালোকৰ আহে এই পে আউটত ক্লিক কৰিবা। চাওক এইটো নহয় কিন্তু এইটো আহিলে বেংক ছেটআপ অহা নাই। মানে কেনেকৈ জানিবা? তুমি আৰু ওপৰত এনেকৈ ছেটিংছত যাবা, ছেটিংছ গৈ চেক কৰিবা। চাওক ইয়াত চাওক কি আছে, কাণ্ট্ৰি ইণ্ডিয়া, বিজনেছ নেম সুমিত্ৰা দাস, বাইদেউৰ নাম আছে। মানে ইয়াত বেংক ছেটআপটো হোৱা নাই। নোহোৱা বুলি গম কেনেকৈ চেক কৰিবা? এই আপুনি ছেটিংছত যাব, এনেকৈ গৈ কিনে ইয়াত চেক কৰিবা। তেতিয়া ভাবি যে এইটো যদি এনেকৈ যদি আছে বিজনেছ নেম যদি আপোনাৰ নামটো আছে, এইটো মানে বেংক ছেটআপটো বাইদেউৰ হোৱা নাই, আপোনাৰ মানে বেংক ছেটআপ কৰা হোৱা নাই, আপোনাৰ অহা নাই। যদি আগত এবাৰ আহিছিল মানে আপোনাৰ নতুন যিহেতু প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিছে, আপুনিতো মোৰ ভিডিঅ' চাই আপুনি অন কৰিছে প্ৰফেশ্যনেল ডেছবৰ্ডটো, এতিয়া মানে নতুনকৈ ছেটআপ আপোনাৰ আহিব বেংক ছেটআপ, ঠিক আছে? এতিয়া আহিলে আপুনি কেনেকৈ জানিব? যেতিয়া ইয়াত আহিব কেনেকৈ জানিব? এই যে মই আপোনাক ফটো মই দেখাই দি আছোঁ, এই যে এনেকুৱা হয়, এনেকুৱা আহিব, নহ'লে এনেকুৱা, নহ'লে এনেকুৱা। এই তিনিখনৰ এখন যেতিয়া আহিব, এই তিনিখন এখন যেতিয়া আহিব এই ইয়াত আহিব। এই যে এনেকুৱা ইয়াত আহিব, এনেকুৱা ইয়াত আহিব, যিকোনো এখন এইটো ইয়াত, যিকোনো এনেকুৱা যদি এখন যেতিয়া আহে তেতিয়া ইয়াত আহিব, এই ইয়াত। আৰু কেতিয়াবা মানে এইটো মানে এই ইয়াত আহিব। আপোনাক মই বুজাই দিছোঁ। পে আউটত যদি ইয়াত যদি নাথাকে, শুনা, ইয়াত যদি কেতিয়াবা নাথাকে আপুনি ক'ত চেক কৰিব? আপুনি ক'ত চেক কৰিব জানে? এই যে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব, এই যে মনিটাইজেশ্যনটো ইয়াত যাব, এই ইয়াত আহে। ইয়াত মানে এনেকুৱা এই যে মনিটাইজেশ্যন দেখা যায়, মই বেলেগত স্ক্ৰীনশ্বট মাৰি থৈছোঁ, এই যে মনিটাইজেশ্যন ইয়াত আহিব বাইদেউ, বুজি পালে? কেতিয়াবা আপোনাৰ চাওক এইখন এই যে কেতিয়াবা এনেকুৱা আহিব, এক্সপাইৰী ডেট পাৰ হ'ব বুলি, এনেকুৱা ইয়াত আহিব। আৰু নহ'লে কেতিয়াবা এনেকুৱা আহিব, এই যে ইউ আৰ ৰেডি টু আৰ্ণ উইথ ছাবস্ক্ৰিপশ্যন, এনেকুৱা। এই যে ফিনিছ ছেটআপ, এইটো অহা মানে বেংক ছেটআপ, বুজি পালে? গতিকে আপোনালোকে যিসকলৰ বেংক ছেটআপ ক'ত লুকাই থাকে যিটো বিচাৰি ওলাব নাই, এইটো ভিডিঅ' চালে আপুনি বিচাৰি ওলাব পাৰিব ক'ত বেংক ছেটআপ আপোনাৰ আহিছে। আৰু আহিলে আপোনাক যেতিয়া আহিব তেতিয়া হয় আপুনি মোৰ ঘৰত আহিব লাগিব। মোৰ ঘৰ ডিষ্ট্ৰিক্ট ধুবুৰী, বহলপুৰ, নাটপাৰা, একদম হাইৰোডৰ ওচৰৰ ঘৰ। নহ'লে আপুনি মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা। আৰু যদি ভাবা দাদা মই এইবিলাক আপোনাৰ ভিডিঅ' চাই কৰিম, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' চাই কৰিব পাৰে। যিটো ভিডিঅ' মই আপলোড কৰি দিম, মানে এইটো ভিডিঅ', এই প্ৰফাইলৰ ভিতৰতে মই বেংক ছেটআপৰ ওপৰত ভিডিঅ' বনোৱা আছে বহুকেইটা, অলপ নহয় 67টা ভিডিঅ' মই বনাই থৈছোঁ। আৰু মই দুটা প্ৰফাইল, এটা মোৰ হৈছে 207K আৰু এটা আপোনাৰ 133K। তাতে যাবা, মোৰ ভিডিঅ' বনাই আছে অলৰেডি। আৰু যদি নোৱাৰা মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব, তাতে আপোনাৰ গুগল পে', ফোন পে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব। তেতিয়া মোৰ নাম্বাৰটো আপুনি পাব, মোৰ প্ৰফাইলতে পাই যাব। মানে আপুনি ছাবস্ক্ৰাইব কৰাৰ লগত মোৰ প্ৰফাইলত আপুনি পাই যাব। তেতিয়া মোৰ নাম্বাৰটো ল'ব আৰু মোক হোৱাটছআপত স্ক্ৰীনশ্বট পঠাব। তেতিয়া মই আপোনাৰ ঘৰত বহিয়ে মই আপোনাৰ কামখিনি কৰাই দিম, ঠিক আছে? আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।